যোৱা 19 তাৰিখৰ পৰা আজিলৈকে অসমৰ সৰ্বস্তৰ মানুহে এটাই বিচাৰিছিল যে অসমীয়া জাতিৰ ভগৱান স্বৰূপ জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগে আৰু সেই উদ্দেশ্যে আমি সকলোৱে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাকে প্ৰমুখ কৰি সকলোকে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰাত আমি বিচাৰিছিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক আমি বাৰে প্ৰতি কথাটো কৈ আছিলোঁ যে আপুনি ক্ষিপ্ৰতাৰে কামবিলাক সম্পন্ন কৰক কিন্তু আজি ভাল লাগিছে দুৰ্গা পূজাৰ এই সময়ত অসমীয়া ৰাইজে বিচৰাৰ সেই দাবীটো অসমীয়া ৰাইজৰ আবেগ অসমীয়া ৰাইজৰ স্বাভিমানক অসমৰ মুখ্যমন্ত্ৰীজনে সন্মান জনাইছে আৰু অসমীয়া ৰাইজৰ হৃদয়ত জ্বলি থকা জুইকুৰা অলপ অলপ প্ৰশমিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীজন সক্ষম হৈছে সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিব বিচাৰিছোঁ যে আপুনি এটা জাতীয় দায়িত্ব পালন কৰি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি এখোজ আগবাঢ়িছে কিন্তু আমি জুবিন গাৰ্গৰ এই বিষয়টোৰ ওপৰত আমি অতি তীক্ষ্ণ দৃষ্টি ৰাখিম যে কোনোবা ক্ষণত চৰকাৰী অতিথি হৈ তেখেতে কম দিনৰ ভিতৰতে যাতে জেল হাজতৰ পৰা ওলাব নোৱাৰে আৰু কোনো কাৰণত যাতে তেখেতক ৰাজআতিথ্য প্ৰদান নকৰে সেই ক্ষেত্ৰত আমি অসমীয়া ৰাইজে চকু ৰাখিম আৰু শ্যামকানু মহন্তই মনি লণ্ড্ৰিং কৰি যিটো অবৈধ সম্পত্তিৰ মালিক হৈছিল গতিকে সেই অবৈধ সম্পত্তিবিলাক চিজ কৰিব লাগে তেখেতৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰিব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে আৰু সিদ্ধাৰ্থ শৰ্মা বোলা এই দালালিটোক কোনো কাৰণত কোনো কালে যাতে ওলাব নোৱাৰে জেলৰ পৰা এই ব্যৱস্থা চৰকাৰে কৰিব লাগে আৰু আমি অসমীয়া ৰাইজে এই ক্ষেত্ৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিম আমি পুনৰ কৈছোঁ মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ কাৰণে যিখিনি কাম কৰিছে তাক আমি ধন্যবাদ জনাইছোঁ তাক আমি শলাগিছোঁ